নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। সমগ্ৰ দেশ দহিছে ভয়ংকৰ গৰমে। কেইবাখনো ৰাজ্যলৈ হিট ৱেভৰ সতৰ্কতা জাৰি কৰা হৈছে আৰু আগন্তুক এসপ্তাহৰ বাবে জাৰি হিট ৱেভৰ এলাৰ্ট। আৰু তাপমাত্ৰা বৃদ্ধি হ'ব সমগ্ৰ দেশজুৰি। অধিক তাপমাত্ৰা হ'ব 40-ৰ পৰা 47 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত। আৰু অসম উত্তৰ পূবত 3 দিনলৈ নহয় বৰষুণ। আৰু গুৱাহাটী মহানগৰীত পুৱাৰ তাপমাত্ৰা আজি আছিল 33 ডিগ্ৰী চেলছিয়াছ। আৰু তেজপুৰ বঙাইগাঁও আদি চহৰত পুৱাৰ তাপমাত্ৰা 30 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত দেখিবলৈ পোৱা গৈছে। আৰু গৰমৰ সময়ত সতৰ্কতা বজাই ৰখাৰ আহ্বান এতিয়া কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু উৰিষ্যা, পশ্চিমবংগ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, তেলেংগানা, ছত্তীশগড়, ঝাৰখণ্ড আৰু তামিলনাডুত অধিক ভয়ংকৰ হ'ব এই পৰিস্থিতি। আৰু দুপৰীয়াৰ পৰা আবেলি 3 বজাৰ ভিতৰত হ'ব অধিক হিট ৱেভ। আৰু গা ঢাকি বাহিৰলৈ ওলাব, যিমান পাৰে আপুনি পানী খাওক। স্বাস্থ্য বিভাগে জাৰি কৰিছে সতৰ্কতাবাণী। আৰু সুৰা, চাহ, কফি, বৃহৎ পৰিমাণৰ চেনি থকা কাৰ্বনেট পানীয় পৰিহাৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ জনাইছে। আৰু শৰীৰৰ অতিৰিক্ত পানী হ্ৰাস হ'ব পাৰে বা পেটত বিষ হ'ব পাৰে আপোনাৰ। আৰু 3 দিনলৈ বৰষুণ নহয়, ভয়ংকৰ হিট ৱেভ এতিয়া এলাৰ্ট সমগ্ৰ ৰাজ্যত। সতৰ্কতা জাৰি IMD আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু সমগ্ৰ দেশ দহিছে এতিয়া ভয়ংকৰ গৰমে। ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল এক নতুন নিয়ম। কোটি কোটি যান বাহনৰ চালক লৈ ডাঙৰ খবৰ। আগন্তুক 1 জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত আহি আছে নতুন নিয়ম। ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ। এতিয়াৰ পৰা RTOত দিব নালাগে ড্ৰাইভিং টেষ্ট। 1 জুনৰ পৰা চৰকাৰী RTOৰ পৰিৱৰ্তে ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত দিব পাৰিব ড্ৰাইভিং টেষ্ট। আৰু ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰই অনুষ্ঠিত কৰিব অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবে পৰীক্ষা। আমি খবৰটো জনাম যে কি পৰিৱৰ্তন আহিব অহা 1 জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ ওপৰত। পৰীক্ষাত উত্তীৰ্ণসকলে লাভ কৰিব ড্ৰাইভিং চাৰ্টিফিকেট। লগতে ড্ৰাইভিং চাৰ্টিফিকেট লাভ কৰাৰ পিছতেই আপুনি যোগ্য হ'ব ড্ৰাইভিং লাইচেন্সৰ বাবে। আৰু অনলাইন অথবা অফলাইনৰ বাবে https://পৰিবহণ.gov.in-ত কৰিব পাৰিব আপুনি আবেদন। আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ঘোষণা কৰিছে অনুজ্ঞাপত্ৰ সম্পৰ্কীয় মাচুল আৰু চাৰ্জ। আৰু লাৰ্ণাৰ্ছ আৰু লাইচেন্সৰ প্ৰদানৰ মাচুল হৈছে 150 টকা। লগতে লাৰ্ণাৰ্ছ আৰু লাইচেন্সৰ পৰীক্ষাৰ মাচুল হৈছে 50 টকা। আৰু ইয়াৰ লগতে ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ মাচুল হৈছে 300 টকা। ড্ৰাইভিং লাইচেন্স প্ৰদানৰ মাচুল হৈছে 200 টকা। লগতে ড্ৰাইভিং লাইচেন্সৰ ঠিকনা বা অন্যান্য বিৱৰণ সলনিৰ মাচুল হৈছে 200 টকা। আৰু ড্ৰাইভিং লাইচেন্স নৱীকৰণৰ মাচুল হৈছে মাত্ৰ 300 টকা। আৰু প্ৰতি বছৰে নৱীকৰণৰ বাবে ভৰিব লাগিব অতিৰিক্ত 1000 টকাৰ মাচুল আপুনি। আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং পাৰ্মিটৰ মাচুল হৈছে 1000 টকা। আৰু লাইচেন্সত আন এটা বাহন শ্ৰেণীৰ সংযোজনৰ মাচুল হৈছে 500 টকা। লগতে ড্ৰাইভিং লাইচেন্সৰ উপৰিও দেশত বহুকেইটা নতুন নিয়ম আহি আছে আগন্তুক 1 জুনৰ পৰা। আৰু দ্ৰুত বেগেৰে বাহন চলালে আৰু আপুনি এতিয়াৰ পৰা ভৰিব লাগিব 1000-ৰ পৰা 2000 টকাৰ জৰিমনা। দেশত আহি গ'ল 3খন নতুন আইন। 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই 3খন আইন। দেশত অন্ত পৰিব IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। আৰু ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত হ'ব। আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। আৰু নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰৰ তথ্য। আমি সবিশেষ জনাইছোঁ যে এই নতুন আইন 3খনত কি থাকিব। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। আৰু কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। আৰু কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। আৰু সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন।
মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা আৰু ইয়াৰ উপৰিও আছে কেইবাটাও নতুন নিয়ম এই আইনখনত আৰু গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি আৰু যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক আৰু সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব আৰু দেশত আহি গ'ল এই তিনিখন নতুন আইন আৰু আগন্তুক 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই আইন তিনিখন। অত্যাধিক গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিকৰ পাঠদান আৰম্ভ হ'ব পুৱা 7:30 বজাৰ পৰা আৰু প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিকৰ দুপৰীয়া 12 বজালৈ চলিব পাঠদান। মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান পুৱা 7:30 পৰা দুপৰীয়া 12:30 চলিব আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান হ'ব পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। লগতে গুৱাহাটীৰ বিদ্যালয়সমূহলৈও এই নিৰ্দেশনা জাৰি কৰা হৈছে। দিনত 3 বাৰকৈ শিক্ষাৰ্থীক যোগান ধৰিব লাগিব খোৱা পানী আৰু প্ৰাতঃসভা লগতে প্ৰাৰ্থনা শ্ৰেণীকোঠাৰ ভিতৰত অথবা বাৰাণ্ডাত কৰাৰ নিৰ্দেশনা দিয়া হৈছে। লগতে যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰিছে এই নিৰ্দেশ আৰু আগন্তুক 1 জুনৰ পৰা বিদ্যালয়সমূহত পুৱা 8 বজাৰ পৰা হ'ব পাঠদান কাৰ্যসূচী। প্ৰাথমিক বিদ্যালয়সমূহত পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা 12:30 লগতে মধ্য ইংৰাজী বিদ্যালয়সমূহত পুৱা 8 বজাৰ পৰা 1 বজালৈ হ'ব পাঠদান আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ সময় 8 বজাৰ পৰা 1:30 চলিব আৰু চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। অত্যাধিক গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী এতিয়া সলনি কৰিছে প্ৰশাসনে।